ধেমাজি জিলা লালুং তিনিআলিত আবতৰীয়া দীপাৱলী পালন। তিৱা জনগোষ্ঠীৰ জনসাধাৰণে পালন কৰিলে আবতৰীয়া দীপাৱলী। দীৰ্ঘদিন ধৰি সদৌ ধেমাজি জিলা তিৱা ছাত্ৰ সন্থা, তিৱা সাহিত্য সভাকে ধৰি তিৱা জনগোষ্ঠীৰ জাতীয় দল সংগঠন তথা ৰাইজে ধেমাজি জিলাত থকা তিৱা গাঁওসমূহ তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্তিৰ দাবী কৰি আহিছিল। শেহতীয়াকৈ অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা তিৱা স্বায়ত্তশাসিত পৰিষদত নতুন গাঁৱৰ অন্তৰ্ভুক্তিৰ তালিকা প্ৰকাশ হোৱাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ধেমাজি তিৱা দল সংগঠনৰ লগতে সমগ্ৰ ৰাইজে পালন কৰিছে আবতৰীয়া দীপাৱলী। নমস্কাৰ। আমাৰ যি আজি শুভক্ষণত আমাৰ তিৱা অট'নমাছ কাউন্সিলৰ পৰা যিটো আমি আজি এটা ভাল সুখবৰ পাইছোঁ, যিহেতু আমাৰ গাঁওবিলাক তাত অন্তৰ্ভুক্ত হৈছে বুলি আমি গম পাইছোঁ। আৰু এই গম পোৱাৰ লগে লগে আমাৰ মনতো উৎফুল্লতা উদয় হৈছে, যিহেতু আমি ধেমাজিবাসী আজি দীৰ্ঘদিনীয়া যি সংগ্ৰাম, এই সংগ্ৰামৰ বিনিময়ত আমি একাকাৰ কৰি যি সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামৰ বিনিময়ত আজি যি ফল আমি পাবলৈ গৈ আছোঁ, এই ফল পোৱা বিনিময়ত আমাৰ যাতে আমি যিসকল ধেমাজিবাসী তিৱা ৰাইজ, সেইসকল আমি আজি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ মৰিগাঁৱৰ লগতে আমাৰ ধেমাজিটো যাতে আমাৰ তিৱাৰ ভাষা আগবাঢ়ি যায়, ভাষা ক্ষেত্ৰত আগবাঢ়ি যায়, আৰু আমি আমাৰ ধেমাজিবাসীকো যাতে ভাষাৰ শিক্ষকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগবিলাক যাতে আমাৰ কাউন্সিলে আমাক যেন তেখেতলোকৰ লগতে আমাক একেলগতে যেন সাঙুৰি নি আমাৰ যাতে ধেমাজিবাসী ৰাইজক উপকৃত কৰে, এই মোৰ কামনা কৰি, আৰু ভৱিষ্যতে আমাৰ যি সমষ্টি আজি অন্তৰ্ভুক্ত গাঁওবিলাক অন্তৰ্ভুক্ত হৈছে, কিন্তু ভৱিষ্যতে যাতে আৰু এটা সমষ্টি আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কামনাই মই আজি তিৱা অট'নমাছ কাউন্সিলক মই ধন্যবাদ জনাইছোঁ। ধেমাজিবাসী তিৱা ৰাইজৰ আজি ঐতিহাসিক দিন। আজি সুদীৰ্ঘ সংগ্ৰামৰ ফলত আজি সফল সমাপ্তি ঘটিছে। ধেমাজি তিৱা ৰাইজে আশা কৰি আছিলে যে তিৱা স্বায়ত্ত পৰিষদৰ ধেমাজি তিৱা গাঁওখিনি কেনেকৈ অন্তৰ্ভুক্ত হয় আৰু অন্তৰ্ভুক্তৰ লগতে কেনেকৈ ডেভেলপ কৰিব পাৰি, ইয়াৰ কাৰণে আমাৰ সংগঠনবিলাকে কাম কৰি আছিলে। সদৌ তিৱা ছাত্ৰ সন্থাৰ সমান্তৰালকৈ তিৱা সাহিত্য সভা, তিৱা মহিলা সন্থা আৰু সমগ্ৰ ধেমাজিবাসী ৰাইজ। আমি এই প্ৰাক মুহূৰ্তত, এই শুভ মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ তিৱা স্বায়ত্ত পৰিষদৰ CEM সন্মানীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে বিষয়ববীয়াসকলক, আৰু লগতে আমি মৰিগাঁও বিধায়ক সন্মানীয় ৰমাকান্ত দেউৰীদেৱকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ লগতে আমাৰ ধেমাজি অন্যান্য সংগঠনৰ বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় সমিতিৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, তিৱা সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, তিৱা মহিলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু সকলো তিৱা ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আমি বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই প্ৰাক মুহূৰ্তত আমি সমগ্ৰ ধেমাজিবাসী তিৱা ৰাইজ হৈ আমাৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আমি এটা কথা ক'বই লাগিব, আমি 1995 চনত তিৱা স্বায়ত্ত পৰিষদ গঠন হোৱাৰে পৰা আমি ধেমাজিবাসী তিৱা ৰাইজে সংগ্ৰাম কৰিছোঁ। ৰাজপথত সংগ্ৰাম নকৰিলেও আমি যিখিনি মানে শান্তি শৃংখলা বজাই ৰাখি, যিখিনি নৈতিকতা বজাই ৰাখি আমি সংগ্ৰাম কৰিব লাগে, সেই সংগ্ৰামখন আমি আগবঢ়াই নিছিলোঁ। তাও ধেমাজি জিলা তিৱা রাত রয়ে মুসিন খুবসিদে কুমুন 3 তাও গম্বান্ধং এথা তিৱা অট'নমাছ কাউন্সিলে ধেমাজি জিলা সকলব তিৱা ক্রায় এথা তিৱা অট'নমাছ কাউন্সিলে নিঙ আর পে দুরিদ সংদ ধেমাজি জিলা ক্রাইনে থাবা তিৱা রাত রয়ে শাস্তি পিলাই দি থাইদ তিৱা অট'নমাছ কাউন্সিলে নিঙ তিৱা ক্রাইনে মুঙ্গ পরে মুসি বেগানে খুবসিদে কুমনাং দ তাও আর হেভে ক্রমে জামুল্ল এথা জিঙে লিডার আউে শাস্তি পিলাই দি থাইদ পিবুর সকল গলো আং ধেমাজি নেফারা পাঙাইলা ছয়া পাঙা যাছে দং আর হেবে
ধেমাজিনে থাওয়া তিওয়া রাত রাওগ জিঙে নগাঁও মরিগাঁও হেবে কাউন্সিলে EM CM সকলব এথা পাঙাইল আচরিদ আৰু খেপলাঙ ইসাথা সমষ্টি অসানে মুচি পেগানে খুব সিদে কুমুর নাংদ আৰু বেনে সকল গলো আং পাঙাইলা চয়া পাঙাই যাছে দং আঙে ফানা আৰু ধেমাজিনে সকল তিওয়া রাত রাওনে ফানা পিবুর্গ সেৱা পাঙাই যাছে দং সেৱা পাঙাই আমাৰ নতুন প্ৰজন্মই আমাৰ এই পদক্ষেপ গ্ৰহণ কৰি পাছৰ পৰ্যায়ত বৰ্ধিতভাৱে যিখিনি জাতীয় উন্নয়নৰ স্বাৰ্থত যিখিনি কাম কৰিলে তাৰ যি আজি কিঞ্চিত হ'লেও এটা শুভ ফল আমি পাইছোঁ, এইটো খুব ভাল পাইছোঁ। কল্যাণ গগৈ ৰিপৰ্ট অসম টুডে।